যিহেতু কামবোৰ জানো আৰু আপোনালোককনো কেলৈ নেদেখাম, সেইকাৰণে দেখালোঁ। এইযোৰ বগা কাপোৰ হয়, তাত মই নিজ হাতেৰে এম্ব্ৰইডাৰী কৰিছোঁ। এইযোৰ উকা কাপোৰ হয় বগা, তাতে মই ফুল গাঁঠিম। মানে সেই ফুল গাঁঠিবৰ কাৰণে কেনেকৈনো গাঁঠোঁ আৰু কেনেকৈনো আঁকিছিলোঁ তাকো দেখাই দিম। এইকেইযোৰ চাদৰ আৰু মেখেলা। এতিয়া মই ইয়াতে ফুল আঁকিম। এইডোখৰ কাগজ দেখিছেনে, ইয়াতে মই ফুলটো আঁকি ল'লোঁ আৰু চাদৰখনৰ তলতে দি এনেকৈ কলমৰ সহায়ত আঁকি ল'লোঁ। মানে কি এই কাৰ্বন পেপাৰ নোহোৱাকৈ এনেকৈ আঁকি ল'ব পাৰি। মই ফাইনেলি এনেকৈ ফুলবোৰ আঁকি ল'লোঁ, গোটেই চাদৰ আৰু মেখেলাৰ মানে সম্পূৰ্ণ এনেকৈ আঁকি ল'লোঁ, সহজে আঁকি থৈ দিছোঁ। আপোনালোকে এম্ব্ৰইডাৰী কাম কৰিব জানেনে? যদি নাজানে মোৰ ভিডিঅ'টো চাই ল'ব আৰু নিজৰ কাপোৰটো নিজে কৰি ল'ব পাৰিব। যিহেতু মই আগতো এম্ব্ৰইডাৰী কামবোৰ দিছিলোঁ, হাতে কৰা কামো দিছিলোঁ আৰু মেচিনত কৰা কামো দেখাইছিলোঁ। সেইকাৰণে এই কাপোৰ যিহেতু কৰিছোঁ, তাকে দেখোন লেংথ, এম্প্ৰেছ আৰু চিলেক্টৰ সকলোখিনি মিলাই লৈ তাৰ বাবে বহুতকৈ গুলি লৈছোঁ। যিহেতু জিপাৰ চেঞ্জ কৰিব লাগে, এইটো মেচিনত একেবাৰে সহজ পদ্ধতিত চব কাম কৰিব পাৰি, মই কৰি লৈছোঁ। চাওকচোন, দেখিছে কিমান ধুনীয়া হৈছে ফুলবোৰ। যিহেতু উকা কাপোৰ হয়, তাত এনেকুৱা ধৰণৰ কালাৰ দিলে কাপোৰটো দেখিবলৈ ভাল লাগে। আৰু মই বহুৰূপী গুলিৰ সহায়ত ফুলবোৰ গাঁঠিছোঁ আৰু বেলেগ বেলেগ কালাৰ দিও গাঁঠিম, সেইবোৰ আপোনালোকক দেখাই থাকিম। যিহেতু গোটেই কাপোৰটো দেখাবলৈ বহুত সময় লাগিব, সেইকাৰণে যি দুই এপাহ কৰিছোঁ তাকে দেখাই দিম। ফাইনেলি এপাহ ফুল হৈ গ'ল। আকৌ এতিয়া মই সেই আঁচলটো, ইয়াৰ মানে মাজত দিয়া ফুলবোৰ আঁকিলোঁ। এতিয়া মাজত দিয়া ফুলটো, এইপাহ ফুলপাহ, এতিয়া ইয়াতে মই পিংক কালাৰ দিম। পিংক কালাৰ দি কম সময়তে সহজতে হৈ যায়। আপোনালোকে যদি কৰি ল'ব ইচ্ছা কৰে, ভিডিঅ'টো সম্পূৰ্ণকৈ চাই নিজৰ কাপোৰটো নিজে কৰি ল'ব পাৰিব। এয়া চাওক, ফুলপাহ সেইপাহো হৈ গ'ল। আৰু এয়া চাওক, মানে কামটোৰ প্ৰতি আপোনাৰ যেতিয়া ভাল লাগিব আৰু কামবোৰ কৰিব মন যাব। আৰু মই সেইকাৰণে যিটো কাম জানো সেই কামটো কৰোঁ আৰু আপোনালোকক দেখাই দিওঁ। আপোনালোকে মৰম দি গৈ থাকিব আৰু মই ভিডিঅ' কৰি কৰি দেখাই গৈ থাকিম। এয়া দেখিছেনে, হৈ গ'ল, এইবাৰো হৈ গ'ল। যিহেতু দৈনন্দিন কামবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিয়ে থাকোঁ। এতিয়া সেই পাতৰ চাইডে এডাল এইটো চাওক, এতিয়া পাতটো গাঁঠিছোঁ। পাতটো সেই একে পদ্ধতিতে গাঁঠিম আৰু যিহেতু গোটেই কাপোৰখন দেখাবলৈ বহুত সময় লাগিব, সেইকাৰণে নেদেখাওঁ, 2-4 পাহ দেখাইছোঁ। আৰু আপোনালোকে চাই কেনেকুৱা পালে সেইটো জনাবলৈ নাপাহৰিব। আৰু কাপোৰযোৰ কেনেকুৱা হৈছে সেইটো দেখাম, শেষলৈ চাই থাকিব, মৰম দিব আপোনালোকে। এয়া চাওকচোন, কিমান সহজ পদ্ধতিত উকা কাপোৰযোৰ মই কেনেকৈ ফুলাম কৰি পেলালোঁ। চাওক, হৈ গ'ল। একেদৰে আকৌ এপাহ ফুল গাঁঠিছোঁ। এইপাহো সেই বহুৰূপী গুলিৰ সহায়ত কৰিছোঁ। যিহেতু 2-3টা কালাৰ দিয়ে মই কাপোৰযোৰ গাঁঠিম, সেইকাৰণে 2-3টা ফুল মই আপোনালোকক দেখাই দিছোঁ। গোটেই কাপোৰখন দেখাবলৈ নোৱাৰিম, কাৰণ সময় লাগিছিলে আৰু বেছি জিগজাগ হ'লেও ভাল নালাগিব। সেইকাৰণে বগা কাপোৰ যিহেতু চিম্পুল কৰিয়েই দিলোঁ। লেজ লগোৱা কাপোৰো দিছিলোঁ, ভিডিঅ'বোৰ আপোনালোকে চাব। হাতে কৰাও দিছিলোঁ, আপোনালোকে চাই চাই বহুত মৰম দিলে। এয়া চাওক, হৈ গৈছে। এইপাহো এনেকৈ গাঁঠিছোঁ। ভিডিঅ'বোৰ চাই আপোনালোকে মৰম দি আছে, সেইকাৰণে ভিডিঅ' বনাই দি গৈ আছোঁ মই। চেষ্টাৰ অসাধ্য একো নাই, যিহেতু কামবোৰ জানো আৰু কৰি আছোঁ। চাওক, এইপাহ ফুলো মই ফাইনেলি এয়া হ'বলৈ হৈ গৈ আছে। সূতাডাল যদি নিচিঙে কম সময়তে বহুতখিনি কৰিব পৰা যায়। সূতাডাল ছিঙি গ'লে অকণমান সময় লাগে। এইডাল ছিঙা নাই আৰু এয়া হৈ গ'ল। চাওক, কম সময়তে, মানে 2 মিনিটমান সময়ো নালাগে। এয়া হৈ গ'ল। চাওক, কিমান ধুনীয়া লাগিছে ফুলপাহ। আৰু এতিয়া মাজতো দিলোঁ, ছাইডতো দিলোঁ। দিয়া ফাইনেলি মই গোটেই কাপোৰযোৰ গাঠা আৰু মাজতে সৰু সৰুকৈ বল এটা কৰি দি দিছোঁ। যিহেতু নামে পাতে পিন্ধি যাব পাৰিম, সেইকাৰণে। এখন মেখেলা আৰু এখন চাদৰ হয়। চাওক, কিমান ধুনীয়া লাগিছে। কেনেকুৱা লাগিছে সেইটো জনাব দেই। এয়া চাওক, ছাইডতো দিলোঁ, আঁচলতো দিলোঁ, আৰু এখন মেখেলা হয়। একেদৰে কৰিছোঁ, সেইকাৰণে দেখুওৱা নহ'লে। চাওকচোন, আকৌ এতিয়া ইয়াতে যিটো মানে পাৰি থাকে, আকৌ আঁচল থাকে, তাতো মই বেলেগ ষ্টাইলত দিম জিগজাগ মেচিনৰ সহায়ত। ইয়াতো SS লৈছোঁ, চিলেক্টৰ, এম্প্ৰেছ আৰু সকলোখিনি মিলাই লৈছিলোঁ। এতিয়া এইটো সহজে এইটো এটা ডিজাইন হৈ যায় মোৰ মেচিনতে। চাওক, আকৌ এতিয়া বেলেগ এটা দি আকৌ কিনাৰতে দিওঁ। কৰোঁ বুলি ভাবিলে আমি সকলোখিনি কাম নিজে কৰিব পাৰোঁ, খালি অকণমান সময় লাগে আৰু নিজৰ বুদ্ধিৰে ধুনীয়াকৈ কৰিব। ফাইনেলি মোৰ গোটেই কাপোৰযোৰ কৰা হৈ গ'ল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে